মাত্ৰ 11 বাৰ কৈ দিয়ক এই দুটা শব্দ লগে লগেই চাওক ইয়াৰ কি যাদু। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক কেনে আছে? ভালে থাকক, সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত আপোনালোকক জনাম যে 11 বাৰ এই শব্দটো কওক আৰু ইয়াৰ পাছত চাওক ইয়াৰ কি যাদু। আৰু এই শব্দটো আপুনি 11 বাৰ কেতিয়া ক'ব লাগিব? যেতিয়া আপুনি বহুতো অসুবিধাত পৰিছে বা সকলো ফালৰ পৰাই যদি ধাৰণত ডুবিছে, কোনো যদি ৰাস্তা আপুনি দেখা পোৱা নাই, আপোনাৰ মন আৰু মগজুত বহুতো চিন্তাৰে ভৰিছে আৰু বহুতো চেষ্টা কৰাৰ ফলতো ইয়াৰ কোনো সমাধান আপুনি পোৱা নাই, তেন্তে এনে সময়ত এই শব্দটো 11 বাৰ নিশ্চয়কৈ আপুনি কৈ দিব লাগিব। কেতিয়াবা কিছুমান শব্দ এনে হয় যে যিয়ে আমাৰ ভিতৰত বা আমাৰ আশে পাশে বাতাবৰণত এক শুদ্ধতা ও পজিটিভ এনাৰ্জি সৃষ্টি কৰে। কোৱা হয় যে যদিহে পজিটিভ ভবা হয় তেন্তে আমাৰ মাজতো পজিটিভেই হয়। যদিহে আমি পজিটিভ চিন্তা কৰোঁ তেন্তে অট'মেটিকলি আমাৰ মাজত পজিটিভ হ'বলৈ আৰম্ভণি কৰে। আমি পজিটিভ ক'লে পজিটিভেই হ'বলৈ ধৰে। আৰু এনেকুৱা বাৰু কিয় হয়? যদিহে আপুনি গম্ভীৰভাৱে চায় তেন্তে দেখিব যে ইউনিভাৰ্ছে আমাৰ কথা বা আমাৰ চিন্তাবোৰক নিজৰ মাজত আকৰ্ষণ কৰি লয় আৰু তাকেই ইউনিভাৰ্ছে কৰিবলৈ ধৰে। যদিহে আপুনি সকলো সময়তে নিগেটিভ ভাবে যে মোৰ লগত সদায় বেয়া হৈ থাকে, বেয়া হ'ব, তেন্তে আপুনি নিজেই চাব যে আপোনাৰ লগতো বেয়া হ'বলৈ ধৰিছে। কাৰণ ইউনিভাৰ্ছে আপোনাৰ সেই চিন্তা ভাৱনা বা আপোনাৰ বাক্যক আকৰ্ষণ কৰি লৈ তাকেই ক্ৰিয়েট কৰি লয় আৰু তাক আৰম্ভণি কৰিবলৈ ধৰে। গতিকে এই কথাখিনি আপুনি বিজ্ঞান হিচাপেই হওক বা জ্যোতিষ অনুসাৰে ল'ব পাৰে। চাব, দুইটাতে কিন্তু ইয়াৰ সত্যতাক আপুনি পাব যে আপুনি যি ভাবিছে বা যি চিন্তা কৰিছে ঠিক সেইদৰে ইউনিভাৰ্ছে আমাৰ চাৰিওফালে তেনেকৈ হোৱাবলৈ আৰম্ভণি কৰি দিয়ে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ জীৱনত বা আপোনাৰ মাইণ্ডত পৰিবলৈ আৰম্ভণি কৰে। যদিহে আপুনি কোনো গম্ভীৰ সমস্যাত ভুগি আছে বা আপুনি বিচাৰিছে যে কোনো ফালৰ পৰা হেল্প পোৱা হয় বা যেনেকৈ নহওক আপোনাৰ কৰ্মত থকা বাধাবোৰ দূৰ হৈ যাওক, তেন্তে এনে সময়ত এই বাক্যষাৰ আপুনি 11 বাৰ কৈ দিব। দিনত আপুনি যেতিয়াই নহওক, যি সময়তেই নহওক এই শব্দ উচ্চাৰণ কৰিব পাৰে। কিন্তু এইটো জৰুৰী নহয় যে আপুনি সমস্যাত থাকিলেহে এই শব্দটো উচ্চাৰণ কৰিব লাগিব। যদিহে আপুনি অভ্যাস কৰি লয় যে এইষাৰি বাক্য মই নিজৰ মাজতে সকলো সময়তে লৈ থাকিম, তেন্তে আপুনি দেখিব যে আপোনাৰ এনে এটা দিন নাহিব যিটো দিনত আপোনাৰ কোনো কাম হৈ নুঠিব। যদিহে আপোনাৰ ভাগ্য সহায় নাথাকে, যদিহে আপুনি যিকোনো সমস্যাৰ পৰা মুক্ত নহয়, তেন্তে এই বাক্যটি কৰাৰ মাধ্যমত সকলো পবিত্ৰ হৈ উঠিব, সকলোবোৰ ঠিক হৈ যোৱা দেখিবলৈ পাব, কোনো চিন্তা বা সমস্যা নোহোৱাকৈ। গতিকে জানো আহক আপুনি কেনেকৈ এই শব্দটো ল'ব লাগিব আৰু কিভাৱে কৰিব এই উপায়টি। সেয়েহে ইয়াৰ বিষয়ে জনাৰ আগতে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, যাতে এই চেনেলত আহিবলগীয়া নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। এতিয়া আহক মূল পৰ্বলৈ। বন্ধু বান্ধৱীসকল, ইয়াৰ বাবে আপুনি এইষাৰ কথা ক'ব লাগিব আৰু সেইষাৰ কথা হ'ল মই ভাগ্যশালী, মোৰ সকলো কাম পূৰ্ণ সহিত হৈ উঠিব। এইষাৰ কথা আপুনি নিজকেই নিজেই ক'ব। আপুনি যি সমস্যাতেই নাথাকক কিয়, লাগিলে আপুনি ৰোগত ভুগি আছে বা কোনো সমস্যাত আছে, কোনো ডাঙৰ সংকটৰ মাজত আছে, তেন্তে এনে ক্ষেত্ৰত এই কথাষাৰ আপুনি সদায় ক'ব যে মই বহুতো ভাগ্যশালী, মোৰ সকলোবোৰ কাম পূৰ্ণ ৰূপত হৈ উঠিব।
এই কাম কৰাৰ পাছত চাব আপোনাৰ এই চিন্তা বা আপোনাৰ এই মুখৰ পৰা ওলোৱা বাক্যক ইউনিভাৰ্ছে কেচ কৰি লৈ আপোনাৰ মাজত ঠিক সেইদৰে অৰ্থাৎ আপুনি ভবাৰ ধৰণে হোৱাবলৈ আৰম্ভণি কৰিব। আপুনি যিদৰে কৈছে যে মোৰ সকলোবোৰ কাম পূৰ্ণ হৈ উঠিব, ঠিক সেইদৰে আপোনাৰ সকলো কাম পূৰ্ণ হ'ব। আৰু যিদৰে আপুনি কৈছে যে মই ভাগ্যশালী, ঠিক সেইদৰে আপোনাৰ ভাগ্য সকলো সময়তে সকলো দিশতেই আপোনাৰ সহায় থাকিবলৈ আৰম্ভণি কৰিব। বন্ধু বান্ধৱীসকল, এইষাৰ কথা যদিও শুনি একেবাৰেই সাধাৰণ যেন লাগিছে, কিন্তু ইয়াৰ প্ৰভাৱ দেখিলে আপুনি নিজেই অনুভৱ কৰিব যে এই শব্দটোৱে আপোনাৰ জীৱনটোক কিদৰে সলনি কৰিব ধৰিছে আৰু আপোনাৰ সকলো কাম হৈ উঠিছে। গতিকে এবাৰ হ'লেও এই উপায়টো আপোনালোকে অৱশ্যেই কৰি চাওক। আগন্তুক দিনত নিশ্চিতভাৱে আপোনালোকে ইয়াৰ শুভফল দেখিবলৈ পাব। যেতিয়াই আপুনি কোনো সমস্যাৰ মাজত থাকে, সেই সময়ত এইষাৰ কথা আপুনি নিজকে নিজেই 11 বাৰ কৈ দিয়ক। দেখিব ইয়াৰ কি যাদু, ইয়াৰ কি প্ৰভাৱ আপোনাৰ সকলো কাৰ্য পূৰ্ণ সহকাৰে হৈ উঠিব। সকলো দিশতেই ভাগ্য আপোনাৰ সহায় থাকিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানতেই ৰাখিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টি আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিছে। যদিহে ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত শুদ্ধ মনে লিখক জয় মা মহালক্ষ্মী। লগতে এই ভিডিঅ'টি আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আশা ৰাখিছোঁ পৰমেশ্বৰ ভগৱানৰ কৃপাত আপোনালোক ভালে থাকক, সুস্থ থাকক তাৰ কামনাৰে আজিলৈ এৰিছোঁ। পুনৰ আকৌ লগ পোৱা হ'ব। ধন্যবাদ।